আমাৰ পাকঘৰতে থকা আমি সদায় খোৱা বস্তুৰে কেনেকৈ আমাৰ ছালখন আমি ভালকৈ ৰাখিব পাৰোঁ। আজিৰ ভিডিঅ'ত এইটোকে দেখুৱাম। আপুনি নিজে আপোনাৰ নিজৰ ছালখন মাত্ৰ 10 বা 15 মিনিট সময় দি আপুনি আপোনাৰ পুনৰ সেই মৰি যোৱা ছালখন আকৌ জীয়াই তুলিব পাৰিব। আকৌ আগৰ নিচিনা আপোনাৰ ছালখন ঘূৰি আহিব, যিটো ছালৰ আপোনাৰ কিছুমান প্ৰব্লেম সমস্যা বয়স হোৱাৰ লগে লগে দেখায় বা ৰ'দৰ কাৰণে হয়, যিকোনো কাৰণত হ'ব পাৰে। আজিৰ ভিডিঅ'টোত আপোনালোকক আজি সেইটোৱে দেখুৱাম। নমস্কাৰ, মোৰ ব্লগটোলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'ত দেখুৱাম এটা সঁচাকৈ যাদুকৰী চমৎকাৰী এটা ফেচ পেক, আৰু আপুনি স্ক্ৰাব বুলিও ক'ব পাৰে। স্ক্ৰাবৰ নিচিনাও ব্যৱহাৰ কৰিব পাৰে আৰু ফেচ পেকৰ নিচিনাও ব্যৱহাৰ কৰিব পাৰে। আমি সকলো মহিলাই যিহেতু ঘৰ এখন আমি সুন্দৰকৈ সজাই তুলিব পাৰোঁ, নহয়নে? আমি নিজকো সজাই তুলিব পাৰোঁ, নিজকো আমি সুন্দৰকৈ ৰাখিব পাৰোঁ, কাৰণ আমি যিহেতু এজনী গৃহিণী, এজনী মহিলা, যিহেতু আমি সকলো ফালৰ পৰা আমি পাৰ্গত। গতিকে 10 বা 15 মিনিট সময় যদি আমি নিজৰ কাৰণে আমি যত্ন ল'ব পাৰোঁ, তেতিয়াহ'লে কিনো আমাৰ আপত্তি আছে, নহয়নে? আমাৰ যিহেতু এতিয়া বহুত বয়স হোৱাৰ লগে লগে বহুত সমস্যাই দেখা দিয়ে, বা মেডিচিনৰ কাৰণেই হওক, বা অসুখ বিসুখৰ কাৰণেই হওক, বা মানসিক চাপৰ কাৰণেই হওক, বহুত সমস্যা আমাৰ মুখখনতে প্ৰায় পটককৈ দেখা দিয়ে। সেইটো কাৰণে মই যিহেতু মোৰ লগত বহুতবোৰ এনেকুৱা প্ৰব্লেম হৈছে, মানসিক চাপেই হওক বা বেমাৰৰ কাৰণেই হওক, বা বয়সটোতো আৰু নকওঁ, বয়সটোতো আৰু বাঢ়ি আহিছে, বয়সটোতো আমাৰ কমি নাযায়, বয়স বাঢ়িহে আহিব দিনে দিনে, নহয়নে? ঠিক তেনেকৈ বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ সকলোবোৰ প্ৰব্লেম দেখা দিয়ে শৰীৰত, বেমাৰৰ পৰা আদি কৰি ছালৰ পৰা, চুলিৰ পৰা সকলো সমস্যাই দেখা দিয়ে। 24 ঘণ্টাই আমি ঘৰখনক দিওঁ, তাৰে ভিতৰত আপুনি 10 বা 15 মিনিট সময় নিজক দিব নোৱাৰিমনে আমি, নহয়নে? আজিৰ হোম ৰেমেডিটো একদমেই সহজ, আৰু ঘৰৰ বস্তুৰেই আজিৰ হোম ৰেমেডিটো আপোনালোকক দেখুৱাম। খুব সহজতে ঘৰতে সকলোবোৰ বস্তু আছে, মাথো আপুনি অকণমান সময় নিজৰ কাৰণে উলিয়াব লাগিব। ঘৰতে মচুৰ দাইল থাকেই, আৰু মচুৰ দাইল বিনা ঘৰত দালি নহয়নে? প্ৰায় বহুত মানুহে মচুৰ দাইল খাই ভাল পায়। সেই মচুৰ দাইলখিনি আপুনি শুকান টাৱা এখনত অকণমান ৰ'ষ্ট কৰি ল'ব, জ্বলাই নিদিব, জাষ্ট গৰম কৰি ল'ব, লৈ সেইখিনি পাউডাৰ বনাই ধুনীয়াকৈ এটা বৈয়ামত থৈ দিব। তাৰপিছত আপুনি এটা বলত আপুনি 2 চামুচ, আপোনাক যিখিনি ব্যৱহাৰ হয়, যদি আপোনাৰ হাত দুখনো ৰ'দৰ কাৰণে জ্বলি গৈছে, মুখখন, ডিঙিটো অলপ সৰহকৈ ল'ব পাৰে। মই ইয়াত 2 চামুচ লৈছোঁ, অকল মুখৰ আৰু ডিঙিৰ কাৰণে। ইয়াত মিক্স কৰিব লাগিব বেচন। আপুনি 2 চামুচ যদি মচুৰ দাইলৰ গুড়ি লয়, তেতিয়াহ'লে 1 চামুচ আপুনি বেচনৰ গুড়া ল'ব লাগিব। তাৰপিছত ইয়াত মিহলি কৰিব লাগিব 1 চামুচ এল'ভেৰা। আপুনি ঘৰৰ এল'ভেৰা ব্যৱহাৰ কৰিব পাৰে, কিন্তু ঘৰৰ এল'ভেৰাটো ব্যৱহাৰ কৰিলে হয়তো কিছুমানৰ এলাৰ্জি হয়, সেইটো কাৰণে নকৰাই ভাল। আৰু ল'ব ফ্ৰেণ্ড কষ্টুৰি হালধি, যিটো ঘৰত খাওঁ সেই হালধিটো নিদিব। এইটো কষ্টুৰি হালধি হয়, আম্বা হালধি বুলি কয়, হোৱাইট টাৰ্মেৰিক বুলি কয়, এইটো হালধি লগালে আপোনাৰ মুখখনৰ যিটো ৰঙা হালধীয়া হয়, এতিয়া যিহেতু গৰমৰ দিন, গতিকে সেইটো আপোনাৰ স্কিনখনটো ভাল হৈ যাব, কিন্তু এটা হালধীয়া হৈ থাকিব। সেইটো কাৰণে আমি ঘৰত ব্যৱহাৰ কৰা হালধিটো নিদিব। আপুনি কষ্টুৰি হালধি এমেজনত, ফ্লিপকাৰ্টত চবতে পাব, সৰু পেকেট বা ডাব্বা কিনি আনিব। সেইটো আপোনাৰ ছালৰ কাৰণে খুবেই ভাল। মই আপোনালোকক ৰিকুৱেষ্ট কৰিম, কষ্টুৰি হালধি এটা সকলো মহিলাৰ ঘৰত থকা খুবেই প্ৰয়োজন। এতিয়া আপুনি দিব লাগিব ইয়াত কেঁচা গাখীৰ। কেঁচা গাখীৰ আপুনি যিমানখিনি আপোনাৰ লাগে, আপুনি অকণমান বেছিকৈয়ে দিব, কাৰণ যিহেতু গাখীৰ দিয়াৰ পিছত সেইখিনি 5 মিনিট সময় ৰাখিব লাগিব। তাৰপিছত ইয়াত যিটো চমৎকাৰী আপোনাৰ যিটো ফেচ পেক হ'ব, ঘিউ। আপুনি যদি ঘৰত বনোৱা ঘিউ আছে তেতিয়াতো বেছি ভাল, যদি নাই আপুনি দোকানৰ পৰাও কিনি আনিব পাৰে। মই অনুপম ঘিউৱে ব্যৱহাৰ কৰিছিলোঁ, যিটো ভাল ঘিউ হয় সেইটোৱে ব্যৱহাৰ কৰিব। আৰু যিটো আপোনাৰ স্কিনখনত মই আপোনাক যিটো কৈছোঁ, এটা নেচাৰেল গ্ল' আপোনাৰ পুনৰ ঘূৰাই আনিব মুখখন আগৰ দৰে, সেইটোৱে হৈছে আপোনাৰ ঘিউ। আপোনাৰ মচুৰ দাল, বেচন, ঘিউ আৰু এল'ভেৰা, এইখিনি বস্তু সকলোৰে ঘৰত থাকে। এইকেইটা বস্তুৰে আপুনি প্ৰমাণ চাওক, বাছ প্ৰথমবাৰ লগালে আপুনি সঁচাকৈ এটা যাদুকৰী চমৎকাৰী এটা ৰিজাল্ট পাব। মই কোৱা কথা নহয় ফ্ৰেণ্ড, আপুনি নিজে প্ৰথমবাৰ ব্যৱহাৰ কৰিব। মই যিহেতু ভাল পাওঁ, যিখিনি মই বস্তু ব্যৱহাৰ কৰি যিটো মই ৰিজাল্ট পাওঁ, সেইখিনিয়ে মই আপোনালোকৰ কাৰণে লৈ আনিছোঁ। আপুনি মুখৰ লগত ডিঙিটো পাহৰি নাযাব, ডিঙিটোত লগাব লাগিব। আৰু যদি আপুনি ভাবে যে মোৰ হাত দুখনতো একদম ক'লা দাগ হৈ গৈছে বা ৰ'দত পুৰি গৈছে, তেতিয়া আপুনি গা ধোৱাৰ আগমুহূৰ্তত যিহেতু এইটো পেক লগাব লাগে, আৰু এইটো লগোৱাৰ আগমুহূৰ্তত ফ্ৰেণ্ড ফেচ ৱাছ কৰিব। ফেচ ৱাছ কৰি উঠি আপুনি
ক্লিনজিং কৰিব, কটনৰে মুখখন চাফা কৰিব। ফেচ ৱাছ কৰাৰ পিছতো মুখৰ পৰা আপোনাৰ সেই মলিখিনি নাযায়, গতিকে ক্লিনজিংটো কৰিব, নহ'লে কেঁচা গাখীৰেদি হ'লেও আপুনি কটনেৰে মুচিব। 5 মিনিট সময় ৰাখিব, ৰাখি আপুনি মাছাজ কৰাৰ দৰে আপুনি কৰি সেইখিনি নৰ্মেল পানীৰে আপুনি ধুই দিব। আপুনি ভালকৈ সেইখিনি কটনৰ সহায়েৰে বা টিচু পেপাৰৰ সহায়েৰে ভালকৈ মুচিব। আপুনি ধুনীয়াকৈ নৰ্মেল পানীৰে সেইখিনি মচি গা পা ধুই আহি বেলেগ একো ব্যৱহাৰ নকৰিব, জাষ্ট মাত্ৰ ৰ'জ ৱাটাৰ স্প্ৰে কৰিব। ৰ'জ ৱাটাৰ দিনত 3 বাৰ আপুনি যদি পাৰে ব্যৱহাৰ কৰিব, কাৰণ ৰ'জ ৱাটাৰে আমাৰ স্কিনখন ব্ৰাইটনেছ কৰিব বহুত সহায় কৰে। ৰ'জ ৱাটাৰ প্ৰত্যেকৰ ঘৰত থাকিবই লাগে। ঘৰত যদি আপোনাৰ গোলাপ আছে, বনাই কেনে আপুনি ৰ'জ ৱাটাৰ ফ্ৰিজত ৰাখিব পাৰে, মইতো তেনেকুৱাই কৰোঁ, বা আপুনি কিনি আনিও ৰ'জ ৱাটাৰ ব্যৱহাৰ কৰিব। কিন্তু আপুনি দিনত বা ৰাতি শুবৰ সময়ত যেতিয়া আপুনি মুখখনটো আপুনি ধুৱে, তেতিয়া আপুনি ৰ'জ ৱাটাৰ ব্যৱহাৰ কৰিহে আপুনি নাইট ক্ৰীম লগাব। আৰু ইয়াতে মই এটা কথা কওঁ, আমি যিহেতু বাহিৰত ওলাই গ'লে আমি ছানস্ক্ৰীম ব্যৱহাৰ কৰোঁ, নহয়নে? আমি আচলতে ঘৰত থাকিলেও ছানস্ক্ৰীম ব্যৱহাৰ কৰিব লাগে। কাৰণ মোক যিহেতু মোৰ গোটেই স্কিনখন ছানবাৰ্ণ হৈ জ্বলি গৈছিলে, তেতিয়া মোক ডক্টৰৰ ওচৰত যাওঁতে মোক কৈছিলে আপুনি একদমেই ছানস্ক্ৰীম ব্যৱহাৰ নকৰে, হয়নে? কাৰণ আপোনাক দেখিলে গম পায়। হয়, মই ছানস্ক্ৰীম একদমেই ব্যৱহাৰ কৰা নাছিলোঁ। এতিয়া যিহেতু মই ছানস্ক্ৰীম ঘৰত থাকিলেও ব্যৱহাৰ কৰোঁ বা ওলাই গ'লেও কৰোঁ, গতিকে এতিয়া হোম ৰেমেডিৰ লগত মই ছানস্ক্ৰীমো ব্যৱহাৰ কৰিছোঁ, কাৰণে মোৰ লাহে লাহে ঠিক হ'ব ধৰিছে। মোৰ মুখখন আপোনালোকে আগৰ যিটো গ্ল' আছিলে সেইটো একদমেই নাইকিয়া হৈ গৈছিলে। এই 5 মাহে মোৰ একদমেই স্কিনখন বেয়া হৈ গৈছিলে। পুনৰ এতিয়া মই আকৌ ঠিক কৰি আছোঁ, যিহেতু ডক্টৰৰ যিখিনি ঔষধ দিছিলে সেইখিনি বহুত মানে দাম আছিলে, মই কিনি নানিলোঁ। কিন্তু বাকী যিবোৰ টেষ্ট আছিলে এইবোৰ গোটেইখিনি কৰিলোঁ মই। ব্লাডৰ কাৰণে মোৰ অকণমান প্ৰব্লেম হৈছিলে, কিন্তু মই ঘৰৰ যিখিনি মই সামগ্ৰীৰে মই ফেচ পেক, স্ক্ৰাব এইবোৰ কৰিছোঁ, আৰু মই ভাল এটা ৰিজাল্ট পাইছোঁ। সেইটো কাৰণে আপোনালোকৰ ওচৰত লৈ আনো, আপোনালোকে ব্যৱহাৰ কৰি চাব। মই যিখিনি মই ভাল পাওঁ সেইখিনি আপোনালোকৰ ওচৰত লৈ আহিছোঁ। আপোনালোকে বেছি নহয় 10 বা 15 মিনিট সময় আপোনাৰ নিজৰ কাৰণে দিয়ক। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় আপোনালোকে কমেণ্টত জনাব। আপোনালোকৰ লাইক এটাই আমাক উৎসাহ কৰে ভাল ভাল ভিডিঅ' বনাবলৈ, আৰু আপোনালোকৰ এটা কমেণ্টে আৰু লাইকে সঁচাকৈ বেলেগ একো নাপাওঁ, আপোনালোকৰ লগত জড়িত হৈ থাকিব, আপোনালোকৰ লগত থাকিবলৈ এটা সাহস দিয়ে আৰু মৰম এটা পাওঁ। সেইকাৰণে লাইক আৰু কমেণ্টটো খুবেই জৰুৰী। এটা লাইক আৰু এটা কমেণ্ট কৰিব, কাৰণ আপোনালোকে যদি এটা লাইক বা এটা কমেণ্ট কৰে আৰু এটা ভাল ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ।